ধৰ্মান্ধতা ওফৰাই নৃত্য গীত চৰ্চা মুছলমান ছাত্ৰ ছাত্ৰীৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰয়নীত সৃষ্টিমূলক নৃত্যৰ কৰ্মশালা চতিয়াৰ দক্ষিণ অঞ্চলৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু অধ্যুষিত অঞ্চল বৃহত্তৰ কৰয়নীত সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে হিপৰীয়া বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত চতিয়া নদুৱাৰ সংগীত বিদ্যাপীঠৰ সহযোগত 10 দিনীয়া সৃষ্টিশীল নৃত্যৰ এক কৰ্মশালা সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে। অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু আৰু গোৰ্খা জনগোষ্ঠীৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাত এটা সময়ত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলক ধৰ্মৰ দোহাই দি গীত নৃত্যকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানবিলাকৰ পৰা কৌশলেৰে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল একাংশ ধৰ্মান্ধ লোকে। এতিয়া সেইদিন উকলিল, মানুহ শিক্ষিত হ'ল, ধৰ্মৰ গণ্ডিৰ পৰা ওলাই আহি চৰ অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলে আৰম্ভ কৰিছে গীত নৃত্যৰ চৰ্চা। ইয়াৰ উদাহৰণ চতিয়াৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কৰয়নীত অনুষ্ঠিত হোৱা এই সৃষ্টিশীল নৃত্যৰ কৰ্মশালা। নদুৱাৰ সংগীত বিদ্যাপীঠে এই ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰাত অঞ্চলটোৰ সাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছে। এটা খুব উল্লেখযোগ্য পৰিঘটনা হিপৰীয়া অঞ্চলত আজিৰ তাৰিখত আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ প্ৰত্যক্ষ সহযোগত আৰু হিপৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত লগতে আমাৰ যি নদুৱাৰ সংগীত বিদ্যাপীঠ আছে সেই সংগীত বিদ্যাপীঠৰ সহযোগত ইয়াতে 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত নৃত্য গীত বিশেষকৈ নৃত্যৰ ওপৰত প্ৰশিক্ষণ দিব নদুৱাৰ সংগীত বিদ্যাপীঠৰ আমাৰ শিক্ষয়িত্ৰীসকলে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে আৰু অহাৰ থল আছে। অহাকালিলৈ আপোনালোকে চাব আহিব যে ইয়াত আমি আশা কৰিছোঁ যে 500মান ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰাৰ এটা থল আছে আৰু সেইখিনি অহাকালিৰ ভিতৰত নিশ্চয় হ'ব। আমি চতিয়া সমষ্টি নদুৱাৰ সমষ্টি সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু আমিও প্ৰয়াস কৰিছোঁ যে হিপৰীয়া অঞ্চল পিছপৰা অঞ্চল বুলি কৈ থাকে, কিন্তু এই পিছপৰা অঞ্চলটো নদুৱাৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত আজিৰ তাৰিখত যথেষ্টখিনি ইয়াত উন্নয়ন হৈছে আৰু ইয়াত কৰিবলগীয়া যথেষ্টখিনি কাম আছে। আমি সকলোৱে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এক হৈ একতাৰ মাজেৰে আমি এই হিপৰীয়া অঞ্চলটো আগবঢ়াই লৈ যাব লাগিব। ইয়াত শিক্ষাৰ পোহৰ বিলাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা দীক্ষাৰে শিক্ষিত হৈ যাতে সমাজলৈ ভৱিষ্যত দিনত যাতে একোজন ভাল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমি কৰিবলগীয়া কাম আছে। আৰু আচলতে এই অনুষ্ঠানটো আমি এই যি মিলন সেই মিলনৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত প্ৰত্যক্ষভাৱে আমাৰ বিধায়ক মহোদয় আৰু ইয়াৰ যিসকল ব্যক্তি আছে সকলোৱে কথাটো যেতিয়া ওলাইছে সকলোৱে একে আশাৰে কৈছে যে এই অনুষ্ঠানটো ইয়াত পাতিব লাগে আৰু আমি আশা কৰিছোঁ যে 15 আৰু 16 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত সন্মিলনখন অনুষ্ঠিত হ'ব। 15 তাৰিখে আমাৰ এই কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ নৃত্য গীতৰ অনুষ্ঠান থাকিব আৰু 16 তাৰিখে দিনৰ ভাগত অন্যান্য কাৰ্যসূচী আছে। নিশালৈ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী আছে, য'ত অসমৰ বিভিন্ন মঞ্চত আপোনালোকে দেখিছে ইতিমধ্যে গীত পৰিৱেশন কৰি আদৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰূপাংকিতা আৰু অলংকিতাৰ গীতৰ শৰাই। গতিকে এই সকলো অনুষ্ঠানলৈকে আমি সকলো পৰ্যায়ৰ ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। নমস্কাৰ, মই ধন্যবাদ দিম প্ৰথমতে আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত তেখেতৰ দিহা পৰামৰ্শত আজি আমাৰ এই পিছপৰা অঞ্চল হিপৰীয়া অঞ্চল এই অঞ্চলত আজি আমি নদুৱাৰ সংগীত বিদ্যাপীঠৰ সহযোগত আমি 15 আৰু 16 তাৰিখে আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব। গতিকে আজি আমাৰ এই হিপৰীয়া হাইস্কুল, আমাৰ ভোজমাৰী হাইস্কুল আৰু আমাৰ পাৰিজাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ যিখিনি প্ৰতিভা আছে এই প্ৰতিভাখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে আজি ইয়াত প্ৰথম দিনা আমাৰ ইয়াত কৰ্মশালা অনুষ্ঠিত হৈছে। গতিকে আমি এই কৰ্মশালাত আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ নিজৰ যিখিনি প্ৰতিভা আছে এই প্ৰতিভাখিনি আমি দেখুৱাবলৈ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাব পাৰিব। আৰু এইটো আমি 10 দিন এই কৰ্মশালা হ'ব। আমাৰ 15 তাৰিখে এই কৰ্মশালাখিনি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰদৰ্শন কৰিব এইখিনি তেখেতসকলে দেখুৱাব আৰু আমাক সকলোৰে সহায় সহযোগত আমাৰ চতিয়া আমাৰ যিখন কমিটি আছে আমাৰ এই কমিটিখনৰ যিটো আমাৰ হিপৰীয়া ৰঙালী বিহু সন্মিলন যিটো মঞ্চ বিহু মঞ্চ এই মঞ্চত আমি আমাৰ বিধায়ক মহোদয় নিজে সভাপতি আছে, মই নিজে কাৰ্যকৰী সভাপতি আছোঁ। আমাৰ পৃষ্ঠপোষক আমাৰ জিলা পৰিষদ সদস্য হিতেশ বৰুৱা ডাঙৰীয়া আছে, আমাৰ মণ্ডলৰ সভাপতি
জীৱন বৰা ডাঙৰীয়া আছে, আমি সকলোৱে মিলি আমাৰ খিপৰীয়া অঞ্চল চতিয়া খিপৰীয়া আমি একেই, গতিকে সকলোৱে মিলি সকলো জাতি জনগোষ্ঠী আমি এক হৈ আমি এই অনুষ্ঠানটো পাতিব বিচাৰিছোঁ। আৰু নিশ্চয় ইয়াত ৰাইজৰ সহায় সহযোগিতা নিশ্চয় আমাক কৰি আছে আৰু ভৱিষ্যত দিনত কৰিব। গতিকে ইয়াকে কৈ মই চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।